Hey, hi, hello. Welcome back again to my YouTube channel. আৰু আজিৰ ভিডিঅ'টোৰ টাইটেল হৈছে প্ৰক্ৰেষ্টিনেশ্যন। আৰু প্ৰক্ৰেষ্টিনেশ্যন শব্দটো ভালকৈ জানিবৰ বাবে আজি দুজন বিশেষ ব্যক্তিক মতা হৈছে। আহক তেওঁলোকৰ লগত আপোনালোকক চিনাকি কৰাই দিওঁ। হাই, মই জয়। হাই, মই স্কেলো। চ' আজি আপোনালোকক মতা উদ্দেশ্যটো হৈছে যে এটা নতুন টপিকৰ ওপৰত ডিছকাছ কৰিম। সেইটো হৈছে প্ৰক্ৰেষ্টিনেশ্যন। এইটোনো কি ডিছকাছ কৰিবলগীয়া টপিক? এইটো এনেকুৱা কিবা কিবি হ'লে মটিভেশ্যনেল ভিডিঅ' এটা চাই দিলেই হয়। এনেই আৰু এইবোৰ ডিছকাছ কৰা ভিডিঅ'ই নহয়। কিবা এটা মটিভেশ্যনেল ভিডিঅ' চাই দিবি, হৈ যাব ভাই, ইমান প্ৰব্লেমেই নাই। একজেক্টলি এইটোৱে ক'ব লৈছিলোঁ মই। হয় নাই? তইও ক'ব লৈছিলি হয় নাই? মই জানোতো। মই জানোৱেই এইবিলাক হয় বুলি। এইবোৰ চিম্পল কথা, এইবোৰ ডিছকাছ কৰিবলগীয়া টপিকেই নহয়। ঐ, তই যোনটো কৈছ সেইটো ভুল। মই সেইটোৱে ক'ব লৈছিলোঁ যে আমি যেতিয়াই প্ৰক্ৰেষ্টিনেশ্যন বা এনেকুৱা যে কিবা এটা হয়, আমি কি কৰোঁ, আমি মটিভেশ্যনেল ভিডিঅ' এটা চাই দিওঁ। যোনটো কাৰণে কি হয়, আমি হয়তো 1-2 ঘণ্টাৰ কাৰণে কাম কৰিব পাৰোঁ। তাৰপিছত আমি কি হয়, আকৌ সেই বেক টু নৰ্মেললৈ গুচি যাওঁ। যোনটো কাৰণে আমাৰ সেই বস্তুটো এটা লুপত গৈয়ে থাকে আৰু আমি সেই লুপটোৰ পৰা ওলাই আহিব নোৱাৰোঁ। চ' প্ৰক্ৰেষ্টিনেশ্যন হৈছে এটা লাৰ্ণ বিহেভিয়াৰ, য'ত আমি ডেছক্ৰাইব কৰোঁ কিছুমান প্ৰচেছেছ যেনেকৈ কিছুমান ট্ৰিগাৰ্ছ থাকে, বা ধৰি লোৱা কিছুমান ইম'চনেল মেণ্টেল ষ্টেট থাকে, বা কিছুমান চাৰ্কামষ্টেঞ্চেছো থাকে, য'ত নেকি বা ইনফেক্ট কিছুমান কণ্ডিশ্যনছো থাকে। আৰু যেতিয়া তাহাঁতি এটা ৰাইট টাইম বা ৰাইট বিহেভিয়াৰ এটাত আহে, ই এক্টিভেট হৈ যায় ইমিডিয়েটলি, আৰু সেইটো তুমি গমেই নোপোৱা। ফৰ এক্সাম্পল, ধৰি লোৱা যে তুমি কিতাপ এখন পঢ়িব লৈছা বা তুমি কিবা এটা কাম কৰিব লৈছা, আৰু তেতিয়া তুমি পটককৈ ফিল কৰা যে তুমি কামটো ভালকৈ কৰা নাই, তোমাৰ কিবা ভাইবটো মেটচ হোৱা নাই। চ' তুমি কি কৰা, তুমি এটা প্ৰি ৰেকৰ্ডেড বিহেভিয়াৰ এটা আকৌ এক্টিভেট কৰি দিলা, যোনটো কাৰণে কি হয়, তুমি তোমাৰ ফোনটো আকৌ মেলি দিয়া, তুমি ডিষ্ট্ৰেক্ট হৈ যোৱা, তুমি ডে ড্ৰিম কৰিবলৈ আৰম্ভ কৰি দিয়া, আৰু তাৰপিছত তুমি ৰিয়েলাইজ কৰা যে তুমি প্ৰক্ৰেষ্টিনেট কৰি আছা। আহিলে আৰু ন, এইটো মঙহ নাইকিয়াটো কথা ক'বলৈ। মঙহ চঙহ নাই, কথা ইমান বেছি ইয়াৰ। ধৰি লোৱা তুমি বোলে 3-4 দিন ধৰি টিভি শ্ব' বা এনিমে বা বেলেগ কিবা চাই আছিলা, আৰু গোটেই দিনটো তুমি সেইখনকে চাই আছিলা বুলি ধৰিলা, ঠিক আছে। আৰু যোনদিনা সেই শ্ব'খন এণ্ড হৈ গ'ল, তোমাৰ এনেকুৱা লাগে যে তোমাৰ জীৱনটো শেষ হৈ গ'ল, তোমাৰ এতিয়া কৰিবলৈ একোৱেই কাম নাই, তুমি এতিয়া কৰিবা কি? তাৰপিছতে এনেকুৱা থটছো আহে লগতে যে আজি ৰেষ্ট লৈ লওঁ, কাইলৈৰ পৰা আৰম্ভ কৰিম। আৰু এই থটছবোৰ যিমানেই আহি থাকে তুমি সিমানেই তোমাৰ কামবোৰ পিছুৱাই গৈ থাকা, কাৰণ তুমি ইমান এটেনশ্যন দি বস্তু এটা চাই আছিলা আৰু এটা ষ্ট্ৰং ইম'চনেল এৰাউজেল লৈ চাই আছিলা। সেইকাৰণে তোমাৰ ব্ৰেইনটোৱে 3-4 দিনত ইউজটো হৈ গ'ল যে এতিয়া আমি এইটোৱে কৰিম, যদিও নেকি তোমাৰ পেটাৰ্ণছখিনি ছেমেই হয়, আগৰখিনিয়ে হয়, একেই হয়। কাৰণ তুমি কি হৈছে, তুমি মেমৰিত মানে ৱাইপ আউট হৈ গৈছা, আৰু সেইকাৰণে তুমি হেৰাই গৈছা, আৰু তুমি লাহে লাহে নিজৰ বস্তুটোক আকৌ তুমি ঠিক কৰিবলগীয়া হৈছে। সেইকাৰণে টাইম লাগিছে। আৰু এইখিনিতে ধৰিব পাৰি যে কিমান এটা ষ্ট্ৰং ইম্পেক্ট থাকে কণ্ডিশ্যনিংটো, আমাৰ ব্ৰেইনৰ ওপৰত কিমান এটা ডাঙৰ ইম্পেক্ট থাকে, যোনটো কাৰণে আমি নিজৰ কামবোৰ পাহৰি যাওঁ। 3-4 দিনতে ব্ৰেইনটো বেলেগ ধ্যানত গুচি যায়, বেলেগ জেগাত ইউজটো হৈ যায়, আৰু আমি সেই বস্তুটো আকৌ এটা ঠিক কৰিবৰ কাৰণে আমাৰ টাইম লাগি যায়। আৰু ডোপামিন হওক বা এনেকুৱা বস্তুবোৰ হওক, চব একেটাই। আমি এইটোৱে চাব লাগিব যে আমি ৰিৱাৰ্ডটো ক'ৰ পৰা লৈ আছোঁ, সেই বস্তুটোৱে আচলতে। এতিয়া ই আকৌ গৈ ডোপামিন পালেগে। সেইটোৱে ক'ব লৈছিলোঁ। ডোপামিন লৈও মানুহৰ বহুত এটা মিছকনচেপশ্যন আছে। ডোপামিনটো এটা ৰিৱাৰ্ড নহয়, ডোপামিন এটা হৈছে এণ্টিচিপেশ্যন অফ ৰিৱাৰ্ড। আৰু ডোপামিনটো কিবা এটা বস্তু চোৱাৰ পিছত নাহে, ডোপামিনটো কিবা এটা বস্তু চাই থাকিব বা কৰি থাকিব মন যোৱাটোকেই ডোপামিন বুলি কয়। যেনেকৈ আমাৰ মনত যেতিয়া আহে যে আমি এইটো কৰিমেই, এইটো চামেই, এইটো কৰিমেই, সেই যেতিয়া বস্তুবোৰ আহে ন, তেতিয়াই আমাৰ ডোপামিন ৰিলিজ হৈছে বুলি আমি গম পাই যাওঁ। কাৰণ কেলে, ই এটা আমাক এণ্টিচিপেশ্যন অফ ৰিৱাৰ্ড দিব। ই আমাক কয়, ব্ৰেইনটোত কয় যে আমি এইটো কৰিলেহে ৰিৱাৰ্ড এটা পাম, এইটো কৰিলেহে আমি কিবা এটা পাম। সেই বস্তুটোকে কয় এণ্টিচিপেশ্যন অফ ৰিৱাৰ্ড। ধৰি লোৱা যেতিয়া তুমি জেগা এটাত বহি লৈছা আৰু চুৱাইপ কৰি গৈ আছা আৰু ইটো পিছত সিটো ৰিল চাই গৈ আছা, সেই বস্তুটোতে তোমাৰ ডোপামিন চিক্ৰেট হৈ গৈ আছে, আৰু তুমি সেইটো বস্তু গমেই নোপোৱা। যদি সাধাৰণ ভাষাত কওঁ, ই এটা ডেঞ্জাৰাছ শব্দ হয়, কাৰণ
ই অকল এটাই শব্দ যিখিনি বহুতখিনি বিহেভিয়াৰ্ছ একেলগ কৰি সি নিজে হোষ্ট হয় আৰু চবকে একেলগ কৰি সোমাই থৈ দিয়ে আৰু আমি নিজেই গম নাপাওঁ যে সেইবোৰ বিহেভিয়াৰ কি হয় আৰু কেনেকুৱা হয় আৰু সৰু সুৰা বিহেভিয়াৰ কিছুমানে সি সোমাই থৈ দিয়ে আৰু তাৰপিছতে আমি কওঁ যে মইতো প্ৰক্ৰেষ্টিনেট কৰি আছোঁ। আচলতে কি হয় আমি এনেকুৱাও নহয় যে আমি প্ৰত্যেক দিনাই নতুনকৈ এটা নতুন দিন আৰম্ভ হৈছে নতুন দিনৰ পৰা একো নতুনকৈ এটা প্ৰক্ৰেষ্টিনেট কৰিছোঁ নহয়। আচলতে আমাৰ দুটা বা তিনিটা বিহেভিয়াৰে থাকে সেই দুটা বিহেভিয়াৰে লুপত গৈ গৈ আমি সেই বস্তুটোকে লৈ আমি সদায় প্ৰক্ৰেষ্টিনেট কৰি থাকোঁ। চ' মানে তুমি ক'ব বিচাৰিছা যে যেনিবা মই ৰিলচ চাইছোঁ, মই শ্বৰ্টছ গৈ নাচাওঁগৈ, আকৌ তুমি যেতিয়া শ্বৰ্টছ চোৱা মই ৰিলচ নাচাওঁ, বা হয়তো কোনোবা এটাই যদি ব্ৰডকাষ্ট চাই থাকে ভাল পায় বা কোনোবাই যদি লং কণ্টেণ্ট বা এক ডাঙৰ কণ্টেণ্ট ভিডিঅ' চাই ভাল পায়, সি শ্বৰ্ট কণ্টেণ্ট ভিডিঅ'বোৰ নাচায়, সেইটোৱে কৈছা। একজেক্টলি এইটো কাৰণে কি হয় বহুতে ভাবে যে আজি বহুত প্ৰডাক্টিভ হৈ গ'লোঁ সেইবিলাক চাই মেলি বহুত হেৰি কৰিলোঁ, কিন্তু প্ৰব্লেমটো ক'ত হয় তাহাঁতি এইটো গমেই নাপায় যে সেইবোৰ চাওঁতে চাওঁতে তাহাঁতৰ নিজৰ আচল কামবোৰ কি আছিল আৰু কোনবোৰ কৰিব লাগিছিল আৰু সেইবিলাকে তাহাঁতি পাহৰি যায় আৰু যোনটো কাৰণে তাহাঁতি আকৌ লুপত চেঞ্জ হৈ যায়। চ' এইটো এটা ফৰ্ম অফ প্ৰকাষ্টিনেশ্যন বুলিয়ে ক'ব পাৰি। কাৰণ কি হয় প্ৰকাষ্টিনেশ্যনটো এটা বিহেভিয়াৰৰ লগত লিংক নাই, ঢেৰ বিহেভিয়াৰ্ছ আছে, ঢেৰ বিহেভিয়াৰ্ছৰ লগত লিংক আছে। বুজি পাইছা? য়েছ বুজি পাইছোঁ বাৰু। বাহ, মঙহ নাইকিয়া মঙহ নাথাকিব পাৰেতো, কিন্তু ব্ৰেইনটো বহুত আছে দেই, ভাল ভাল কথাই জানো তই। চ' আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।